My dear student, today I am going to explain the lesson Tea from Assam. Pranjal, a youngster from Assam, is Rajbir's classmate at school in Delhi. The Pranjal কোন আছিল? অসমৰ এজন youngster আছিল যিজন ৰাজবীৰৰ ক্লাছমেট আছিল দিল্লীৰ এখন স্কুলত। ইয়াৰ পৰাও কোৱেশ্চন হ'ব পাৰে, হু ইজ প্ৰাঞ্জল? The answer to কি হ'ব? Pranjal is a youngster from Assam, is Rajbir's classmate at school in Delhi. আৰু এটা কোৱেশ্চন হ'ব পাৰে, হু ইজ ৰাজবীৰ? The ৰাজবীৰ কোন? তো ৰাজবীৰ is a classmate of Pranjal. Pranjal's father is the manager of a tea garden in Upper Assam. The Pranjaলৰ দেউতাক কোন আছিল? আপাৰ আসামৰ এখন চাহ বাগানৰ মেনেজাৰ আছিল। And Pranjal has invited Rajbir to visit his home during the summer vacation. আৰু প্ৰাঞ্জলে অসমলৈ আহিছিল ৰাজবীৰৰ লগত। আৰু ৰাজবীৰে অসমলৈ কিয় আহিছিল? যে প্ৰাঞ্জলে ৰাজবীৰক ইনভাইট কৰিছিল তেওঁৰ ঘৰলৈ আহিবলৈ সামাৰ ভেকেশ্যনৰ। ইয়াৰ পৰাও এটা কোৱেশ্চন হ'ব পাৰে, why did ৰাজবীৰ come to Assam? যে ৰাজবীৰ কিয় আসামলৈ আহিছিল? তো এনচাৰটো কি হ'ব? The Rajbir came to Assam because Pranjal has invited him. যে ৰাজবীৰে অসমলৈ আহিছিল কাৰণ প্ৰাঞ্জলে ৰাজবীৰক ইনভাইট কৰিছিল। চাই গৰম গৰম চাই, a vendor called out in a high pitched voice. তো এজন ভেণ্ডৰে, এজন বিক্ৰেতাই কি কৈ চিঞৰি আছিল? যে চাই গৰম গৰম চাই বুলি চিঞৰি আছিল। He came up to their window and asked, তেওঁলোকৰ খিৰিকীৰ কাষত গৈছিল আৰু কৈছিল, চাই চাপ, যে চাপ চাহ লাগিব নেকি? Give us 2 cups, Pranjal said. প্ৰাঞ্জলে কৈছিল আমাক 2 কাপ দিয়ক। They sipped the steaming hot liquid, আৰু সিহঁতে গৰম চাহ পি আছিল। Almost everyone in their compartment was drinking tea too, আৰু সেই কম্পাৰ্টমেণ্টৰ প্ৰায় সকলোৱে চাহ খাই আছিল। Do you know that over 80 crore cups of tea are drunk every day throughout the world? Rajbir said. ৰাজবীৰে প্ৰাঞ্জলক কৈছিল যে তুমি জানানে গোটেই পৃথিৱীত এদিনত প্ৰায় 80 কোটিতকৈও বেছি কাপ চাহ খোৱা হয়। তো এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব পাৰে ইয়াৰ পৰা, যে হাউ মেনি কাপছ অফ টি are drunk every day throughout the world? যে গোটেই পৃথিৱীত এটা দিনত কিমান পৰিমাণে চাহ খোৱা হয়? তো এনচাৰটো কি হ'ব? over 80 crore cups. Hey, exclaimed Pranjal, tea really is very popular. প্ৰাঞ্জলেও আনন্দৰ সৈতে বৰ্ণনা কৰিছিল যে হয়, আচলতে চাহ এটা জনপ্ৰিয় পানীয় হয়। The train pulled out of the station. ষ্টেচনৰ পৰা ট্ৰেইনখন এৰিলে। Pranjal buried his nose in his detective book again. আৰু ট্ৰেইনৰ ভিতৰত প্ৰাঞ্জলে কি কৰি আছিল? What was Pranjal doing inside the train? তো কি কৰি আছিল? ডিটেক্টিভ বুক পঢ়ি আছিল। Pranjal was reading detective story. তো ডিটেক্টিভ মানে কি হয়? ক্ৰাইম ষ্টৰিবোৰ পঢ়ি আছিল। Rajbir too was an ardent fan of the detective stories. ৰাজবীৰো কিন্তু ডিটেক্টিভ ষ্টৰিৰ এজন ফেন আছিল। But at the moment he was near on looking at the beautiful scenery. কিন্তু সেই মুহূৰ্তত ৰাজবীৰে ডিটেক্টিভ ষ্টৰিতকৈ বাহিৰৰ চিনেৰীবোৰ চোৱাতহে বেছি প্ৰাধান্য দিছিল। It was green everywhere. আৰু গোটেই ঠাইত সেউজীয়া সেউজীয়া আছিল। Rajbir had never seen so much greenery before. আৰু ৰাজবীৰে ইয়াৰ আগত কেতিয়াও ইমান সেউজীয়া চিনাৰী দেখা নাছিল। Then the soft green paddy fields gave way to tea bushes. তো গ্ৰীণ যে আছিল গোটেইখিনি, এইবোৰ পেডি ফিল্ডছ আছিল, ধাননি পথাৰ আছিল। তো ধাননি পথাৰ চোৱাৰ পিছত টি বুশেছ আহিছিল, কিছুমান ডাঙৰ ডাঙৰ টি গাৰ্ডেন দেখিবলৈ পাইছিল ৰাজবীৰে। It was a magnificent view. আৰু ভিউটো কেনেকুৱা আছিল? চিনাৰীটো কেনেকুৱা আছিল? Magnificent আছিল, দেখিবলৈ বৰ ধুনীয়া আছিল। Again the backdrop of densely wooded hills, a sea of tea bushes stretched as far as the eye could see. আৰু চকু যিমান দূৰলৈ যায় সিমান দূৰলৈকে অকল টি গাৰ্ডেন আৰু টি গাৰ্ডেনে আছিল, যে চাৰ সাগৰৰ দৰে দেখিবলৈ পোৱা গৈছিল। Dwarfing the teeny plants were tall, sturdy shade tree, and amidst the
Orderly rows of bushes busily moved doll-like figures. আৰু এই tea plants-বোৰ দেখিবলৈ doll-like figures-ৰ দৰে আছিল, পুতুলাৰ দৰে আছিল, ইমান ধুনীয়া দেখিবলৈ আছিল. In the distance was an ugly building with smoke billowing out of tall chimney. আৰু বহু দূৰত এখন ugly chimney-ৰে ধোঁৱা ওলাই আছিল. Hey, a tea garden, Razbir cried excitedly. তো ৰাজবীৰে আনন্দৰে চিঞৰি উঠিছিল আৰু প্ৰাঞ্জলক কৈছিল, হে প্ৰাঞ্জল, চোৱা চোৱা, tea garden. Pranjal, who had been born and brought up on a plantation, didn't share Razbir's excitement. আৰু প্ৰাঞ্জলে কিন্তু ৰাজবীৰৰ এই এক্সাইটমেণ্টটো, এই আনন্দময় মুহূৰ্তটো শ্বেয়াৰ কৰা নাছিল, কাৰণ ৰাজবীৰে চাহ বাগানতেই জন্ম হৈছিল আৰু চাহ বাগানতেই কি হৈছিল, ডাঙৰ দীঘল হৈছিল. ইয়াৰ পৰা এটা কোৱেশ্চন আহিব পাৰে, why did not Pranjal share Razbir's excitement? যে প্ৰাঞ্জলে ৰাজবীৰৰ এক্সাইটমেণ্টটো কিয় শ্বেয়াৰ কৰা নাছিল? বিকজ Pranjal had born and brought up on a tea garden. Oh, this is tea country now, he said. Pranjale কৈছিল, এইটো এতিয়া tea country হয়. Assam has the largest concentration of plantation in the world. যে ৱৰ্ল্ডৰ ভিতৰত অসমত আটাইতকৈ বেছি পৰিমাণে টি প্ৰডিউচ কৰা হয়. এইটো কোৱেশ্চন আহিব পাৰে, which state has the largest concentration of plantation in the world? তো এনসারটো কি হ'ব? আসাম. You will see enough gardens to last you lifetime. যে ইয়াত আৰু বেছি পৰিমাণে তুমি গাৰ্ডেন দেখিবলৈ পাবা. I have been reading as much as I could about tea, ৰাজবীৰ said. ৰাজবীৰে কৈছিল, মই চাৰ বিষয়ে যিমান পাৰোঁ সিমান পৰিমাণে ষ্টাডি কৰি আহিছোঁ. No one really knows who discovered tea, but there are many legends. ৰাজবীৰে কৈছিল, আচলতে এইটো কোনেও নাজানে চাহ কোনে আৱিষ্কাৰ কৰিছিল, কিন্তু ইয়াৰ বিষয়ে বহুকেইটা লিজেণ্ডছ পোৱা যায়, মতবাদ পোৱা যায়. তো ইয়াৰ পৰাও এটা MCQ আহিব পাৰে যে there are dash legends about tea, one legend, two legends, many legends. তো এনসারটো কি হ'ব? চাৰ বিষয়ে কেইটা মতবাদ পোৱা যায়? There are many legends about tea. What legends? যে কি মতবাদবোৰ? Well, there is the one about the Chinese emperor who always boiled water before drinking it. তো এইটিৰ বিষয়ে যে ভালে কেইটা লিজেণ্ডছ আছে, তাৰে এটা আছে আমাৰ চাইনিজ লেজেণ্ড. তো চাইনিজ লেজেণ্ডটো কি আছিল? The Chinese emperor who always boiled water before drinking it. যেজন চাইনিজ এম্পায়াৰ আছিল, যিজনে পানী খোৱাৰ আগত সদায় পানী বইলড কৰি লৈছিল, উতলি লৈছিল. One day a few leaves of the twigs burning under the pot fell into the water, giving it a delicious flavor. তো সদায় পানী গৰম কৰি খায়, এদিনাখন কি হৈছিল, সেই পানী গৰম কৰি থকা সময়ত সেই পানীত এটা গছৰ ঠালৰ পৰা কেইটামান পাত পৰিছিল আৰু সেই পানীৰ ফ্লেভাৰটো, সোৱাদটো ডেলিচিয়াছ কৰি দিছিল, যে টেষ্টি কৰি দিছিল. ইট ইজ ছেইড দে ৱাৰ tea leaves. আৰু কোৱা হয় সেই পাতবোৰ যে পানীত পৰি পানীৰ সোৱাদটো মিঠা কৰি দিছিল, সেই পাতবোৰে কি আছিল? চাহপাত আছিল. Tell me another, scoffed Pranjal. প্ৰাঞ্জলে কৈছিল, আৰু এবিধ লিজেণ্ডৰ বিষয়ে কোৱা. We have an Indian legend too. যে আমাৰ ভাৰতীয় মতবাদ আছে এটা চাৰ বিষয়ে. Bodhidharma, an ancient Buddhist ascetic, cut off his eyelids because he felt sleepy during meditation. তো ইণ্ডিয়ান লিজেণ্ডটো কি আছিল আমাৰ? বোধিধৰ্মা নামৰ এজন বুদ্ধিষ্ট ধৰ্মগুৰু আছিল, যিয়ে তেওঁৰ আইলিডছবোৰ কাটি পেলাইছিল, কাৰণ মেডিটেশ্যনৰ সময়ত, প্ৰাৰ্থনাৰ সময়ত তেওঁৰ টোপনি আহিছিল, ধ্যানৰ সময়ত টোপনি আহিছিল. 20 plants grew out of the eyelids. আৰু সেই আইলিডছবোৰ যে কাটি দিছিল, চকুৰ পতাবোৰ যে কাটি দিছিল, তাৰ পৰা 10টামান চাৰ গছ গজিছিল. The leaves of these plants when put in hot water and drunk banished sleep. আৰু সেই চাহ গছৰ পাতবোৰ যেতিয়া গৰম পানীত দি খাইছিল, তেতিয়া বোধিধৰ্মাৰ টোপনি নাইকিয়া হৈ গৈছিল. ইয়াৰ পৰা কিন্তু ভালেকেইটা কুৱেশ্যন আহিব পাৰে যে হু ৱাজ বোধিধৰ্মা? বোধিধৰ্মা কোন আছিল? তো এনচাৰটো কি হ'ব? বোধিধৰ্মা ৱাজ এন এনচিয়েণ্ট বুদ্ধিষ্ট এছচেটিক. আৰু এটা কুৱেশ্যন আহিব পাৰে, হোৱাই ডিড বোধিধৰ্মা কাট হিজ আইলিডছ? বোধিধৰ্মাই কিয় তেওঁৰ আইলিডছ কাটি পেলাইছিল? বিকজ হি ফেল্ট স্লিপি ডিউৰিং মেডিটেশ্যন. Tea was first drunk in China, Razbir added. ৰাজবীৰে কৈছিল চাহ প্ৰথমে চাইনাত খোৱা হৈছিল. এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে where was tea first drunk? যে চাহ প্ৰথমে ক'ত খোৱা হৈছিল? তো ক'ত খোৱা হৈছিল চাহ প্ৰথমে? ইন চাইনা. আৰু কেতিয়া খোৱা হৈছিল চাইনাত?
As far back as 2700 BC, the 2700 BC China prothome cha khoa hoisil. In fact, words such as tea, chai and chini are from Chinese. Chai, chini এই ওয়ার্ডবোৰো কোনটো ভাষাৰ পৰা আহিছে আমাৰ Chinese. Tea came to Europe only in the 16th century and was drunk more as medicine than as beverage. আৰু টি ইউৰোপলৈ কেতিয়া আহিছিল এইটো এটা কোৱেশ্চন আহিব পাৰে. When did tea come to Europe? যে টি ইউৰোপলৈ কেতিয়া আহিছিল? Only in the 16th century আহিছিল. আৰু ইউৰোপত চাহ কেনেকৈ ইউজ কৰা হৈছিল? যে মেডিচিন হিচাপে ইউজ কৰা হৈছিল. দেন এজ বেভাৰেজ, যে সোৱাদতকৈ মেডিচিন হিচাপে বেছি ইউজ কৰা হৈছিল ইউৰোপত. The train clattered into Mariani Junction. ইতিমধ্যে ট্ৰেইনখন আহি মাৰিয়ানী জাংচনত উপস্থিত হৈছিল. The boys collected their luggage and pushed their way to the crowded platform. ল'ৰাবোৰে তেওঁলোকৰ লাগেজ লৈ সেই ভিৰৰ মাজেৰে প্লেটফৰ্মৰ ফালে আহিছিল. Pranjal's parents were waiting for them. প্ৰাঞ্জলৰ পেৰেণ্টছ তেওঁলোকৰ কাৰণে ৱেইট কৰি আছিল, তাতে অপেক্ষা কৰি আছিল. Soon they were driving towards ঢেকিয়াবাৰী, the tea garden managed by Pranjal's father. আৰু তেওঁলোকে সেই মাৰিয়ানী জাংচনৰ পৰা ঢেকিয়াবাৰী টি গাৰ্ডেন লৈ গৈছিল, যিখন টি গাৰ্ডেনৰ মেনেজাৰ আছিল প্ৰাঞ্জলৰ দেউতাকে. তো এই টি গাৰ্ডেনৰ নামটো মনত ৰাখিবা. What was the tea garden managed by Pranjal's father? প্ৰাঞ্জলৰ দেউতাকে মেনেজ কৰা টি গাৰ্ডেনটোৰ নাম কি আছিল? ঢেকিয়াবাৰী টি গাৰ্ডেন. An hour later, the car veered sharply up the main road. এক ঘণ্টামান মেইন ৰোডেৰে গৈ গাড়ীখন গাঁৱলীয়া ৰাস্তাত সোমাইছিল. They crossed a cattle bridge and entered ঢেকিয়াবাৰী টি এষ্টেট. তেওঁলোকে এটা কেটেল ব্ৰিজ ক্ৰছ কৰি ঢেকিয়াবাৰী টি গাৰ্ডেনত সোমাইছিল. তো ইয়াৰ পৰা কিন্তু এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন প্ৰতি বছৰ প্ৰায় আহিয়ে থাকে, যে গিভ এ ডিছক্ৰিপশ্যন অফ ঢেকিয়াবাৰী টি গাৰ্ডেন. ঢেকিয়াবাৰী টি গাৰ্ডেনৰ এটা ডিছক্ৰিপশ্যন দিয়া. তো এনচাৰটো ইয়াৰ পৰা হ'ব, অন both sides of the gravel roads were acre upon acre of tea bushes all neatly pruned to the same height. যে সেই যিখন গ্ৰাভেল ৰোডেৰে তেওঁলোকে গৈ আছিল, যে কেঁচা ৰাস্তাৰে গৈ আছিল, সেই ৰাস্তাৰ দুয়োফালে কি আছিল? টি বুশেছ আছিল, ডাঙৰ ডাঙৰ টি গাৰ্ডেন আছিল. মানে ঢেকিয়াবাৰী টি গাৰ্ডেন দুয়োফালে অকল টি আৰু টি আছিল. অল নিটলি প্ৰুন টু দ্য ছেম হেইট, আৰু গোটেইকেইটা চাহ গছ প্ৰায় একে উচ্চতাৰ আছিল. গ্ৰুপছ অফ টি প্লাকাৰ্ছ উইথ বাম্বু বাস্কেট অন দেয়াৰ বেকছ ৱেৰিং প্লাষ্টিক এপ্ৰনছ ৱেৰ প্লাকিং দ্য নিউলি স্প্ৰাউটেড লিভছ. আৰু সেই টি গাৰ্ডেনখনত তেওঁলোকে এটা ধুনীয়া দৃশ্য দেখিবলৈ পাইছিল. এই গ্ৰুপছ অফ টি প্লাকাৰ্ছ, চাহ বুটলি থকা মহিলাৰ গ্ৰুপবোৰে কি কৰিছিল? যে নতুনকৈ গজা চাহপাতবোৰ বুটলি আছিল. Pranjal's father slowed down to allow a tractor pulling a trailer load of tea leaves to pass. আৰু ৰাস্তাত এখন ট্ৰেক্টৰ আহি থকা দেখি প্ৰাঞ্জলৰ দেউতাকে ট্ৰেক্টৰখনক আগত যাবলৈ বাট এৰি দিছিল. আৰু সেই ট্ৰেক্টৰখনত কি লোড কৰা আছিল? চাহপাত লোড কৰা আছিল. This is the second flush or sprouting period, isn't it, Mr. Barua? ৰাজবীৰ ৰাজবীৰে মিষ্টাৰ বৰুৱাক কৈছিল যে এইটো দ্বিতীয়বাৰৰ বাবে চাহ বুটলি আছে আপোনালোকে, নহয়নে মিষ্টাৰ বৰুৱা? তো ইয়াৰ পৰা মিষ্টাৰ বৰুৱাটো মনত ৰাখিবা, যে হু ৱাজ মিষ্টাৰ বৰুৱা? মিষ্টাৰ বৰুৱা কোন আছিল? মিষ্টাৰ বৰুৱা ৱাজ প্ৰাঞ্জলছ ফাদাৰ. প্ৰাঞ্জলৰ দেউতাকৰ নাম আছিল. প্ৰাঞ্জলৰ দেউতাকক ৰাজবীৰে সুধিছিল যে মিষ্টাৰ বৰুৱা, এইটো কি আপোনালোকে দ্বিতীয়বাৰৰ বাবে চাহ বুটলি আছে নেকি? ইট লাষ্ট ফ্ৰম মে টু জুলাই এণ্ড এইলছ দ্য বেষ্ট টি. আৰু সেই ছেকেণ্ড স্প্ৰাউটেনিং পিৰিয়ডটো কেতিয়া আৰম্ভ হয়? এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব, MCQ আহিব পাৰে. দ্য ছেকেণ্ড স্প্ৰাউটেনিং পিৰিয়ড লাষ্ট ফ্ৰম ডেছ টু ডেছ. তো এনচাৰটো কি হ'ব আমাৰ? মে টু জুলাই. যে মে টু জুলাইৰ ভিতৰত কি হয়? আটাইতকৈ ভাল চাহ উৎপন্ন হয়. ইউ ছিম টু হেভ ডান ইয়ৰ হোমৱৰ্ক বিফৰ কামিং, প্ৰাঞ্জলছ ফাদাৰ ছেইড ইন ছাৰপ্ৰাইজ. তো চাৰ বিষয়ে ইমান জ্ঞান থকা দেখি প্ৰাঞ্জলৰ দেউতাকে ৰাজবীৰক কৈছিল যে তুমি বোধহয় ইয়ালৈ অহাৰ আগতেই হোমৱৰ্ক কৰি আহিছা, তো তাৰমানে চাৰ বিষয়ে ষ্টাডি কৰি আহিছা. য়েছ মিষ্টাৰ বৰুৱা, হয় মিষ্টাৰ বৰুৱা, ৰাজবীৰ এডমিটেড, ৰাজবীৰে স্বীকাৰ কৰি লৈছিল. বাট আই হোপ টু লাৰ্ণ মাছ মোৰ হোৱাইল আই এম হেয়াৰ, কিন্তু মই যিহেতু ইয়ালৈ আহিছোঁ চাৰ বিষয়ে আৰু বহুত কিবা কিবি শিকি যাম.